মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে থাম্বনেল চাই ভিডিঅ'টো ক্লিক কৰিছা। তোমালোকৰ লগত মই আলোচনা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোকক কৈ থওঁ যে তোমালোকৰ পৰীক্ষা বেয়া হোৱা মানে বহুত ডাঙৰ কথা একো হোৱা নাই। জাষ্ট তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দি তোমালোকে আৰু তাতকৈ ভাল এটা মাৰ্কছ পাবলৈ সক্ষম হ'বা। তোমালোকে জাষ্ট চেষ্টা কৰা এইকেইদিন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভাগি নপৰিবা, কাৰণ বেলেগ একো নাই। জাষ্ট পৰীক্ষাটো কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিয়া। বুজি পাইছা তোমালোকে? মন ভাঙিব লগা একো কথা নাই। পৰীক্ষাত ভাল বেয়া থাকে, হয় নে নহয়? গতিকে পৰীক্ষা ভাল বুলি ক'লে যে আমি ভাল তেনেকুৱা নহয়। গতিকে তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু তোমালোকে আগবাঢ়ি যোৱা। ছাত্ৰ-ছাত্ৰীসকল, কম্পাৰ্টমেণ্টেল পৰীক্ষাটো মেট্ৰিক পৰীক্ষাত তোমালোকৰ যিটো বেয়া হৈছে এটা বা দুটা ছাবজেক্ট বা তিনিটা ছাবজেক্টত, গতিকে তোমালোকে এই পৰীক্ষাটো দিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, কেইটা ছাবজেক্টত দিব পাৰে বুলি ক'লে তোমালোকে তিনিটা ছাবজেক্টত দিব পাৰিবা। তোমালোকে MIL হওক, অৰ্থাৎ অসমীয়া হওক, ইংলিছ হওক, মেথছ হওক, ছায়েন্স হওক, ইলেক্টিভ হওক, সকলো ছাবজেক্টতে দিব পাৰিবা তিনিটা ছাবজেক্ট। লগতে তোমালোকে 170 নম্বৰ পাব লাগিব। ঠিক আছে? তোমালোকৰ মাৰ্কশ্বিটখন 170 নম্বৰ থাকিব লাগিব। মোৰ বিশ্বাস সকলোৱে 170ৰ ওপৰতে আছে। সকলোৱে 170ৰ ওপৰত পাইছে। মাত্ৰ 2-3 নম্বৰ 4 নম্বৰৰ কাৰণে বা এটা বা দুটা ছাবজেক্টৰ কাৰণে ফেইল হৈছে। কিন্তু একো মন বেয়া কৰিব লগা নাই। ছাত্ৰ-ছাত্ৰীসকল, এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো ষ্টাৰ্ট হৈ গৈছে। যিটো অনলাইন ষ্টাৰ্ট হৈছে 25 তাৰিখ হয়। এইটো মাহৰ 25 তাৰিখে এপ্ৰিলৰ, আৰু 4 তাৰিখলৈকে তোমালোকৰ ডেট আছে। তোমালোকে অনলাইন কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেনেকৈ কৰিবা? তোমালোকৰ ওচৰৰ কম্পিউটাৰ দোকানত গৈ ক'বা যে মই কম্পাৰ্টমেণ্টেলৰ পৰীক্ষাৰ কাৰণে মই অনলাইন কৰিব আহিছোঁ। তেওঁলোকে জনাই দিব, যিবিলাকে অনলাইন কৰে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া ফিজটো কিমান হ'ব? ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো পৰীক্ষাটো পাতিব, গতিকে কিছু ফিজ ল'ব। তোমালোকৰ পৰীক্ষাটো কণ্ডাক্ট কৰিবৰ বাবে মাত্ৰ 500 টকা। বেছি পইচা নহয়। তোমালোকে 500 টকা এটা ছাবজেক্টত তোমালোকে দিব লাগিব, আৰু 175 টকা তোমালোকে দিব লাগিব চেণ্টাৰ ফিজ হিচাপে তোমালোকে দিব লাগিব। আৰু তোমালোকে আৰু নেক্সট কি কৰিব লাগিব? দুটা ছাবজেক্ট হ'লে 1000 টকা হ'ব, তিনিটা হ'লে 1500 হ'ব। তিনিটা ছাবজেক্টৰ ওপৰত দিব নোৱাৰা, আৰু মোৰ বিশ্বাস কাৰো তিনিটাৰ ওপৰত নাই। ঠিক আছে? এটা বা দুটা বা হায়েষ্ট তিনিটালৈকে আছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে ফিজটো গম পালা। এটাৰ হ'লে 500, লগত আমি চেণ্টাৰ ফিজটো 175টো দিব লাগিব। এনেকুৱাকৈ আমি দুটা হ'লে তেনেকুৱাকৈ আমি 1000 টকা লগত আমি চেণ্টাৰ ফিজটো দিব লাগিব। এতিয়া কথাটো হৈছে, তোমালোকৰ নেক্সটটো হৈছে যে কেনেকৈ পঢ়িবা। তোমালোকৰ যিবিলাকৰ মন ভাঙি গৈছে বা যিবিলাকে পঢ়িব মন যোৱা নাই এতিয়ালৈকে, তোমালোকক মই কৈ থৈ দিওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিহেতু বিভিন্ন ধৰণৰ পৰীক্ষাৰ দিনা তোমালোকে গম পাইছা কিমান মনটো নিশ্চয় তোমালোকৰ বেয়া লাগিছে। বহুতে বিভিন্ন ধৰণৰ কথা কৈছে। গতিকে তোমালোকে এই মনোবলটো ৰাখা, যাতে তোমাৰ পৰীক্ষাৰ কথাটো ভাবা যে তোমালোকৰ কিহৰ কাৰণে বেয়া লাগিছে, হয়নে নহয়? গতিকে তোমালোকে অলপ কষ্ট কৰা, আকৌ যেতিয়া ৰিজাল্ট দিব তেতিয়া আৰু ভাল হ'ব। ঠিক আছে? গতিকে যাতে তোমালোকে আকৌ কান্দিব লগা নহয়, তেনেকুৱাকৈ পঢ়া। এইকেইদিন ভালদৰে পঢ়া। তোমালোকে চাবা ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। তোমালোকে ফাৰ্ষ্ট ডিভিজনো লাভ কৰিব পাৰিবা, লেটাৰ পৰ্যন্ত ল'ব পাৰিবা। কেনেকৈ পাৰিবা? তোমালোকৰ যিহেতু সময় আছে, এটা ছাবজেক্ট আছে, তোমালোকে একেদিন 2-3 মাহ যিটো সময় পাবা, একেদিন পঢ়ি শেষেই কৰিব পাৰিবা। বেলেগটো তোমালোকৰ চিন্তা নাই, স্কুলত যাব নে ক'তো যাব নে, জাষ্ট ঘৰত পঢ়ি থাকিব লাগে। দুটা ছাবজেক্ট থাকিলেও পাৰিবা, তিনিটা ছাবজেক্ট থাকিলেও তোমালোকে পঢ়ি সেই ছাবজেক্টটোত ভাল মাৰ্কছ পোৱা তোমালোকে ফাৰ্ষ্ট ডিভিজন নিশ্চয় পাব পাৰিবা। আৰু তেতিয়া তোমালোকে কি কৰিব পাৰিবা? তোমালোকে ফলাফলটো ভাল হ'লে তুমি ভাল এখন কলেজতো নাম লগাব পাৰিবা। একো কথা নাই। জাষ্ট তোমালোকে এইকেইদিন ভালদৰে পঢ়া শুনা কৰা। আৰু তোমালোকৰ টিপছটো মই এটা থাম্বনেইলত লিখিছোঁ, টিপছ কেনেকৈ পঢ়িবা। তোমালোকে এটা কাম কৰিবা, তোমালোকে ৰাতি ভালদৰে পঢ়িব চেষ্টা কৰিবা। তোমালোকে যিহেতু স্কুল যাবই নালাগে, দিনতো পঢ়িব পাৰিবা। ঠিক আছে? এখন তোমালোকে ৰুটিন বনাই লোৱা যে মই এই ছাবজেক্টকেইটা এনেকুৱাকৈ পঢ়িম। তোমালোকে ভালদৰে পঢ়া, তোমালোকে চাবা ছাকচেছ হ'বা। যিদিনা তোমালোকৰ বেয়া লাগিছিল পৰীক্ষা দিয়াৰ দিনা, তোমালোকে চাবা এইবাৰ ৰিজাল্ট দিওঁতে বহুত ভাল লাগিব। গতিকে তোমালোকক কৈ থলোঁ মই, চিন্তা কৰিবলগীয়া এক কথা নাই। যদি তুমি চিন্তা কৰি থাকা তেনেহ'লে পঢ়িব নোৱাৰিবা। ঠিক আছে? চিন্তা কৰি থাকিলে পঢ়িব পাৰিবা নেকি? নোৱাৰা। তোমাৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে কি কৰিছে? ফেইল কৰিছে। গতিকে তুমি এজন, কিন্তু হাজাৰ ছোৱালীয়ে ফেইল কৰিছে। তুমি ভাবা যে তুমি অকল ফেইল কৰা নাই। গতিকে তোমালোকক মই এইটোৱে কৈছোঁ যে মটিভেশ্যন দিছোঁ যে তোমালোকে হাৰ নামানিবা। হাৰ মানা কথাই নহয়, জাষ্ট পৰীক্ষা এটা, হয় নহয়? আকৌ তোমালোকে দিব পাৰিবাই। তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগতে পঢ়িব পাৰিবা, আৰু বন্ধু-বান্ধৱীসকল যিবিলাকে পাছ কৰিছে তাতকৈ এটা ভাল মাৰ্কছ পাব পাৰিবা। তোমালোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো ভালদৰে দিয়া।
ঠিক আছে। আৰু তোমালোকৰ যদি কিবা অসুবিধা হয় তেনেহ'লে মোক SMS কৰিবা, চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা। মই তোমালোকৰ বাবে কিবা ইম্পৰ্টেণ্ট ভিডিঅ' পাৰিলে মই দি দিম। তোমালোকে এটা SMS দিবা, যিবিলাকে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা, কিহত দিবা, কোনটো ছাবজেক্টত দিবা, তোমালোকে এটা কমেণ্ট ছেকশ্যন তোমালোকে লিখি দিয়া যে মই ইয়াত দিম, ক্লাছ কৰিব লাগে বুলি। তোমালোকে এটা SMS দিয়া, মই কুৱেশ্যন পেপাৰবিলাক ধুনীয়াকৈ তোমালোকক এই 2 মাহ তোমালোকৰ লগত থাকিম, তোমালোকে SMS দিবা, ঠিক আছে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতে। যেতিয়া তোমালোকৰ বন্ধু বান্ধৱীৰ সংখ্যা বেছি হ'ব তেতিয়া মই তোমালোকক লাইভ ক্লাছৰ জৰিয়তেও তোমালোকক ক্লাছ কৰি দিম। তোমালোকে চিন্তা কৰিব লগা একো কথা নাই। আকৌ মই কৈছোঁ, পৰীক্ষাহে, একো ডাঙৰ কথা নহয়, জাষ্ট কম্পাৰ্টমেণ্টেল দিয়া, আকৌ আগৰ নিচিনা তোমালোকে আগৰ নিচিনা হৈ যাব, হয় নহয়? গতিকে চিন্তা কৰিব লগা একো কথা নাই। গতিকে ঠিক আছে, মানে সুস্বাস্থ্যটো সুস্বাস্থ্য হৈ থকা, কোনো ধৰণে চিন্তা কৰিব নালাগে, ভালদৰে পঢ়া আৰু তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো ভাল কৰা, ঠিক আছে।